অসম আজি কেঁচা সোণ নামেৰে বিশ্ববিখ্যাত তথা কেঁচা চাহপাত আজি খেতিয়কৰ যি নথৈ অৱস্থা, সেই অৱস্থা দেখি আমি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দুখ প্ৰকাশ কৰিছোঁ। লগতে চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে বটলিপ ফেক্টৰীসকলৰ মালিকসকলৰ যি মৰ্মতালি, সেই মৰ্মতালিসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কেঁচা পাতৰ যি মূল্য নিম্নগামী হৈ আছে, সেই মূল্য নিম্নগামী হোৱাৰ ফলত আজি খেতিয়কসকল আজি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বা আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে। সেইবাবে মই চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যিসমূহ খেতিয়ক আছে, চাহ খেতিয়কসকলক এককালীনভাৱে আৰ্থিক সাহায্য আগবঢ়াব লাগে আৰু যি চাহপাতৰ মূল্য আছে, সেই মূল্যৰ এটা উচিত নিৰ্ধাৰণ কৰিব লাগে, যাতে খেতিয়কসকলৰ যি অধিকাৰ, প্ৰাপ্য অধিকাৰসমূহ পাব পাৰে। আৰু ইয়াতে উল্লেখনীয় বিষয়বস্তু এটা আছে যে আজি প্ৰেক্ষাপটত চাহপাতসমূহ বিষাক্ত দ্ৰব্য, ৰাসায়নিক দ্ৰব্য মানে দিয়াৰ ফলত সেইসমূহ বিক্ৰীৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি কোৱা হৈছে, কিন্তু সঠিক দিশত সেইসমূহ টেষ্টিং কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাসমূহ কৰিব লাগে চৰকাৰে। তেতিয়াহে এজন খেতিয়কে সেই চাহপাতটো বিষাক্ত হয় নহয় তেতিয়া জানিব পাৰিব। কিয়নো আজি চাওক, কোম্পানীসমূহে আজিও চাহপাত ক্ৰয় কৰি ফেক্টৰীত বনাই মেলি তেওঁলোকে চাহপাত বিক্ৰী কৰি আছে, কিন্তু আমাৰ খেতিয়কসকলে যি অসমত যি আৰ্থিক অনাটন যি টনকিয়াল কৰি পৰা এটা চাহ উদ্যোগ, সেই উদ্যোগটোক আজি ধ্বংসৰ গৰাহত ঠেলি দিয়া আমি পৰিলক্ষিত হৈছোঁ। সেইবাবে সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই অনতিপলমে চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে উচিত কেঁচা পাতৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে। লগতে যিসমূহ খেতিয়কসকল আছে, সেই খেতিয়কসকলক একত্ৰিত কৰি ফেক্টৰী বনাবৰ বাবে আৰ্থিক অনুদান আগবঢ়াব লাগে। আৰু যিসমূহ খেতিয়কসকল আছে মূল্য হ্ৰাস হোৱাৰ পাছত লছত পৰিছে, তেওঁলোকক চৰকাৰে এককালীনভাৱে সাহায্য আগবঢ়াবলৈ দাবী জনাইছে। নিশ্চয় বটলিক ফেক্টৰীসমূহ যিসমূহ আছে, সেই ফেক্টৰীসমূহে মালিকসমূহে কি কৰে, তেওঁলোকে কেঁচা পাতৰ ক্ৰয় কৰা সময়ত কি কৰে, তেওঁলোকে যেতিয়া পাতটো কম হয় তেতিয়া দামটো দিব পাৰে। যেতিয়া দাম দিব পাৰে যেতিয়া প্ৰডাকশ্যনটো হয়, খেতিয়ক ৰাইজৰ যেতিয়া পাত ওলায়, সেই সময়ত কিন্তু সেই ফেক্টৰীসমূহে কি কৰে, সেই নিম্নগামী কৰি মূল্য কৰি তেওঁলোকৰ পৰা কেঁচা পাতসমূহ ক্ৰয় কৰে। সেইবাবে আজি বটলিক ফেক্টৰী মালিকসকলৰ যি মৰ্মতালি, সেই মৰ্মতালি চৰকাৰে নাতি লগাব লাগে, তেতিয়াহে খেতিয়কসকলে উচিত মূল্য পাব বুলি মই বিশ্বাস কৰোঁ। ক'ব বিচাৰিছোঁ যে চৰকাৰে অনতিপলমে এই বটলিক ফেক্টৰী মালিকসকলক নাকি লগাব লাগে। আৰু লগতে আমি এটা জনাব বিচাৰিছোঁ যে সৌদ অসম চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিৰ লগত আৰু সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে অনাগত দিনত যদি এনেকুৱা ধৰণৰ যদি চলি থাকে প্ৰক্ৰিয়া, তেন্তে আমি ইয়াতকৈ ভয়ংকৰ ৰাজপথত ওলাই যাবলৈ আমি বাধ্য হ'ম আৰু ভয়ংকৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হ'ব। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি এটা প্ৰেছ কনফাৰেন্স ৰাখিছোঁ, যিহেতু আজি অসমৰ প্ৰেক্ষাপটত অৰ্থাৎ আমাৰ উজনি অসমৰ যি আজি খেতি বুলি ক'লে চাহ খেতি, চাহ বাগিচা, চাহ আজি উৎপাদন কৰি কৃষকসকলে যি আজি ঘৰৰ পৰিয়াল বা ঘৰ চলে, সেই ক্ষেত্ৰত আজি আমি দেখিবলৈ পাইছোঁ, যিহেতু আজি বটলিপ ফেক্টৰীসমূহে আজি কৃষকসকলৰ যি চাহ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বা চাহপাতৰ হেৰিত ৰাসায়নিক যি প্ৰক্ৰিয়া, ৰাসায়নিক বিষ ওলাইছে বুলি তেখেতলোকে আজি গাঁৱৰ কৃষকসকলৰ যি চাহপাতসমূহ আজি বন্ধ ৰাখিছে, তেখেতলোকে ফেক্টৰী বন্ধ কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ। যাৰ আজি ফলত আজি এই বটলিপ ফেক্টৰীসমূহ আজি তেখেতলোকৰ চলি আছে, ফেক্টৰী চলি আছে, কিন্তু আজি ক্ষেত্ৰত যিসকল কৃষকসকলৰ যি মানে
হাঁহ নচৰা অৱস্থাত মানে আজি ভুগিব লগা হৈছে। এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ, চৰকাৰে অনতি পলমে এই ক্ষেত্ৰত চকু দিব লাগে, তেখেতলোকে বিচাৰ কৰিব লাগে আৰু এই সমস্যাটো অতি সোনকালে সমাধান কৰিব লাগে। নহ'লে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। ক্ষুদ্ৰ চাহ খেতিয়ক যিসকল আছে তেওঁলোকক ইতিমধ্যে বাগানত ঠিকাদাৰবিলাকক ট্ৰেইনিং দিয়া হয়। তেওঁলোকক কি দৰৱ দিবলগীয়া হয় বাগানৰ কিছুমান সিদ্ধান্ত কৰি দিয়ে। তেনে ক্ষেত্ৰত খেতিয়কক কিবা ক'ব নেকি? তেনে ক্ষেত্ৰত এইটো দৰৱ ব্যৱহাৰ নকৰিব? নিশ্চয়কৈ ক'বলৈ বিচাৰোঁ যে যিহেতু আজি বৈজ্ঞানিক পদ্ধতিৰ যি প্ৰক্ৰিয়া, ৰাসায়নিক পদ্ধতি আছে, যাৰ ফলত আজি মানুহৰ বেমাৰ আজাৰ যিবিলাক আজি হৈছে, এই বেমাৰ আজাৰৰ পৰা ৰোধ কৰিবৰ বাবে আজি খেতিয়কসকলকো আমি আহ্বান কৰিব বিচাৰিছোঁ। যিহেতু আমি আজি ৰাসায়নিক বাদ দি আমি অৰ্গেনিকত বা নেচাৰেলি যি আছে ৰাসায়নিক, সেই ৰাসায়নিক পদ্ধতিৰেদি প্ৰডাকশ্যন কৰিবলৈ বা খেতিয়কসকলক খেতি কৰিবলৈ আমাৰ ফালৰ পৰা আহ্বান আছে। চাওক, আজি অসমৰ যি আমাৰ আৰ্থিকভাৱে টনকিয়াল কৰা চাহ উদ্যোগ, সেই চাহ খেতিসকলৰ লগত জড়িত খেতিয়কসকলৰ যি নথৈ অৱস্থা, সেই অৱস্থা দেখি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দুখ প্ৰকাশ কৰিছোঁ। আৰু চৰকাৰে অনতি পলমে চাহ খেতিয়কসকলৰ বাবে উচিত মূল্য নিৰ্ধাৰণ কৰিব লাগে। বটলি ফেক্টৰীসমূহ যি ময়মতালি, সেই ময়মতালিসমূহ অতি শীঘ্ৰে নাকি লগাব লাগে। অন্যথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে যৌথভাৱে ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। আৰু আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যিসমূহ খেতিয়কসকল আছে আজি নিম্নগামী হোৱাৰ ফলত যিসকল খেতিয়কসকলৰ আৰ্থিক অৱস্থা নথৈ অৱস্থা হৈছে, সেইসকল খেতিয়কসকলক আৰ্থিকভাৱে এককালীন অনুদান আগবঢ়াব লাগে। আৰু যিসমূহ খেতিয়কসকলক একত্ৰিতকৰণ কৰি গোট হিচাপে তেওঁলোকক ফেক্টৰী পতাৰ ব্যৱস্থা কৰিব লাগে, যাতে খেতিয়কসকলে নিজৰ পাতসমূহ নিজৰ ফেক্টৰীতে বনাই মেলি বেচিব পাৰে। তেতিয়াহে আমি ভাবিছোঁ আমাৰ যি খেতিয়কসকলৰ সমস্যাসমূহ দূৰ হ'ব বুলি আমি অনুভৱ কৰিব পাৰিছোঁ।